মানে বিজেপিৰ মাথাত এতিয়া এটা দুষ্ট বুদ্ধি খেলাইছে। বিহাৰ নিৰ্বাচনৰ পাছত আমি লক্ষ্য কৰিছোঁ, মানে বিহাৰত যি ধৰণে SIRৰ নামত একাংশ ভ্ৰাম্যমান ভোটাৰ সৃষ্টি কৰি তেওঁলোকে গাদী দখল কৰিলে। মানে বিভিন্ন জেগাৰ পৰা আমি দেখিছোঁ গুৱাহাটীৰ বিহাৰী সম্প্ৰদায়ৰ মানুহে গুৱাহাটীতো ভোট দিছে, আপোনাৰ বিহাৰতো ভোট দিছে। আৰু তেওঁলোকে প্ৰতিটো সমষ্টিত প্ৰায় 10,000 মানকে তেওঁলোকে মোবাইল ভোটাৰ সৃষ্টি কৰিছে, ভ্ৰাম্যমান ভোটাৰ। এতিয়া বিহাৰত বিধানসভা নিৰ্বাচনত তেওঁলোকে ভোট দিলে আৰু এতিয়া বিহাৰৰ পৰা আহি অসমত গুৱাহাটীত বা বিভিন্ন আমাৰ বিধানসভা সমষ্টিবিলাকত সেই মোবাইল ভোটাৰবিলাকে আজি ভোট দিব। তাৰপাছত আমাৰ অসমীয়া ৰাইজৰ যিবিলাক পচন্দৰ প্ৰাৰ্থী থাকিব তেওঁলোকক আমি অসমীয়া খিলঞ্জীয়া মানুহে ভোট দিলে আমি জিকাব নোৱাৰোঁ। 10,000 ভোটেই আপোনাৰ তেওঁলোকে যে এটা জেগাত দিব ন, ভোটটো দিব তেওঁলোকে বিজেপিক। মানে গোটেইটো বিজেপিয়ে তৈয়াৰ কৰা ভোটাৰ এইসকল। আৰু গুৱাহাটীৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখা পাইছে, এতিয়া ভাড়াঘৰৰ মালিকে গম নাপায়। আপোনাৰ তেওঁলোকৰ ঘৰত যিবিলাকে ভাড়াত আছে, ভাড়াতীয়া মানুহে মালিকে গম নোপোৱাকৈ ভোটাধিকাৰ পাই গৈছে। এইটো কি হৈছে? নিৰ্বাচন আয়োগে কি কাম কৰিছে? সেই কথাটো আচৰিত ঘটনা ঘটিছে। কেৱল এটা পৰিয়ালত হোৱা নাই সেইটো, মানে মালিকবিলাক আজি আচৰিত হৈ গৈছে যে পৰিয়ালৰ মানুহে নজনাকৈ, ভাড়াতীয়াৰ মালিকে নজনাকৈ কেনেকৈ ভাড়াঘৰত আজিকালি সোমাইছেহে, লগে লগে তেওঁলোকে ভোটাৰ তালিকাত নাম তেওঁলোকৰ অন্তৰ্ভুক্ত হৈ গ'ল। সেইটো কেনেকুৱা ঘটনা ঘটিছে আজি আমি লক্ষ্য কৰিছোঁ এই গোটেই কাম কাজবিলাক মনিটৰিং কৰিছে বেপাৰী মন্ত্ৰী অশোক সিংঘালে। অশোক সিংঘাল যিগৰাকী আচলতে বৰ্তমান তেওঁ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত আছে, তেওঁ স্বাস্থ্য খণ্ডৰ কোনো ধৰণৰ কাম কাজ এতিয়া চোৱা চিতা নকৰে। তেওঁৰ কামটো হ'ল এতিয়া এই মোবাইল ভোটাৰবিলাকক মানে কেনেকৈ সমষ্টিবিলাকত ভৰাব পাৰি তেওঁলোকৰ নাম, সেই কামত তেওঁ ইতিমধ্যে তেওঁ কৰ্মনিয়োগ কৰিছে, আমি লক্ষ্য কৰি আছোঁ। মানে অশোক সিংঘাল ডাঙৰীয়া, আপুনি হাৰিয়ানাৰ মানুহ দেই। অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে অসমৰ ভৱিষ্যতটো আপোনাক আমি কোনো কাৰণতে এৰি দিব নোৱাৰোঁ, সেই কথাটো অতি স্পষ্ট। এতিয়া আমি লক্ষ্য কৰিছোঁ আপোনালোকে মানে আমাৰ যিবিলাক অসমৰ বাসিন্দা, অসমৰ ভোটাৰ, সেইসকলৰ নাম কৰ্তন কৰি এতিয়া যিবিলাক বিহাৰ উত্তৰ প্ৰদেশৰ পৰা দুদিন আগত আহিব তেওঁলোকৰ নাম আপোনালোকে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰি নিৰ্বাচনত জয় হোৱাৰ যি সপোন দেখিছে সেইটো কেতিয়াও অসমবাসী ৰাইজে ফুলফিল হ'বলৈ নিদিয়ে। আমি সকলোৱে এটা কথা এতিয়া চাই আছোঁ, টাউনবিলাকত সেই কথা বতৰাবিলাক হৈছে, য'ত আপোনাৰ অসমৰ প্ৰায়বিলাক আমি টাউনবিলাক দেখিছোঁ, সেই টাউনবিলাকত সাংঘাতিক ধৰণে এই বিহাৰী যিবিলাক উত্তৰ ভাৰতীয় মানুহ, বিহাৰীয়ে হওক আপোনাৰ মাৰোৱাৰী হওক, যিবিলাকে ব্যৱসায় বাণিজ্যৰ কামত অসমত আছেহি, তেওঁলোক আকৌ উত্তৰ প্ৰদেশ বা বিহাৰৰো ভোটাধিকাৰ আছে তেওঁলোকৰ। আৰু সেই মানুহবিলাকে আজি অসমত আহি যি ধৰণে ভোটাৰ তালিকাত নাম ভৰাই পেলাই আপোনাৰ আমি পচন্দ কৰা যিবিলাক প্ৰাৰ্থী তেওঁলোকক হৰুৱাবৰ কাৰণে যিটো পৰিকল্পনা কৰিছে, এনেকৈ গণতন্ত্ৰ জীয়াই থাকিব নেকি? সেই কথাটো আপোনালোকে কওক, যে গণতান্ত্ৰিক ব্যৱস্থা এটা এনেকৈ জীয়াই থাকিব নেকি, যে আমি পচন্দ কৰা মানুহজনক আমি জিকাব নোৱাৰিম? আজি আপোনাৰ অসমৰ মানুহে যাক ভাল পায় সেই জনপ্ৰতিনিধিজনক তেওঁ আচলতে নিৰ্বাচন কৰিব নোৱাৰা এটা পৰিৱেশ আহিছে। এতিয়া বেলেগে নিৰ্বাচন কৰিব মানে আমি জিকাব নোৱাৰোঁ। আমি ভোট দিলেও সেই 10,000 যে প্লাছ হৈ গ'ল এটা পক্ষক, গতিকে তেওঁলোকে আমাৰ অধিকাৰ খৰ্ব কৰিছেনে নাই? সেইটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি হয়নে নহয়?